ৰাজীৱ ভটিয়াক একেবাৰে ওচৰৰ পৰা পাইছোঁ। ৰাজীৱ ভটিয়া আমাৰ প্ৰাণৰো প্ৰাণৰ এগৰাকী গণশিল্পী। এই সন্মান যিহেতু ডিগবৈ বিধানসভা সমষ্টিৰ সুৰেণ ফুকনদেৱে আজি এই স্থানত তেওঁ 10 লাখ পুঁজিৰ দ্বাৰা আবণ্টন কৰোৱাই আমাক এক জাপাত সহযোগিতা হিচাপে আগবঢ়াইছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। সেই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল। সেই ঘটনাৰ স্থানতে অসমৰ প্ৰথমবাৰৰ বাবে এই উদ্যোগটো গ্ৰহণ কৰিছে যে গণশিল্পীগৰাকীক জীয়াই থকাৰ স্বাৰ্থত, স্মৃতি সুৰক্ষা কৰাৰ স্বাৰ্থত এই যে প্ৰথম পদক্ষেপটো এই ফিলবাৰী অঞ্চলৰ ৰাইজে গ্ৰহণ কৰিছে আৰু বিশেষভাৱে উদ্যোগ লৈছে সুৰেণ ফুকন ডাঙৰীয়াই। এই কামনা আমি কৰো। গতিকে প্ৰথমবাৰ যিহেতু আমি অনুষ্ঠানটো পাইছো এনেদৰে ৰাজহুৱা এটা উদ্যোগ লৈছে, গতিকে মই স্বাভাৱিকভাৱে স্বীকাৰ কৰিব লাগিব। মই বাৰে বাৰে সেইকাৰণে তেখেতৰ নামটো মই লৈছো। যোনে যি কৰক এই পদক্ষেপটো লোৱাৰ কাৰণে ৰাজীৱ ভটিয়া স্মৃতি ভৱন এই নিৰ্মাণ কৰাৰ উদ্যোগটোৰ কাৰণে সুৰজিত বৰা, আমাৰ লক্ষণ চাঙিয়া ফুকন আৰু এই ৰকবাৰী পৰ্যটন ক্ষেত্ৰত জড়িত হৈ থকা সকলোকে মই ধন্যবাদ জনাইছো। সুৰজিতাই আগৰ পৰা কৈ থাকে যে এনে এটা উদ্যোগ আমি ল'ম, তোমালোকে আহিব লাগিব। মই তেখেতক কৈছিলো যে আমি নিশ্চয় যাম। আৰু ৰাজীৱ ভটিয়াই এই মঞ্চখনত যে এক নিশ্বাস ত্যাগ কৰিছে, মই ভাবো যে তেওঁ য'ত কৰিছে সেই আপোন মানুহখিনি ঠাইতে কৰিছে। সেই নিশ্বাস তেওঁ ভাল পোৱা মানুহখিনিৰ ওচৰতে তেওঁ নিশ্বাস ত্যাগ কৰিছে। তেওঁ ভাল পায় এই অঞ্চলৰ যি অনুষ্ঠানৰ সৈতে সুৰজিত বৰা জড়িত আছে। মই সুৰজিত বৰাদেৱক কলেজত নিৰ্বাচিত হওঁ, তেওঁ জাতিৰ কাৰণে তেওঁ জেলত গৈছে। লক্ষণ চাঙিয়া এই গোটেই ফুকনদেৱৰ গোটেই পৰিয়ালটোক মই জানো, জাতিৰ কাৰণে তেখেতৰ জ্ঞান আছে। গতিকে এই ৰকবাৰী অঞ্চলৰ যিবিলাক মৰম, চেনেহ, আন্তৰিকতা ৰাজীৱ ভটিয়াৰ প্ৰতি যদি নাথাকিলেহেঁতেন তেওঁলোকে নিমন্ত্ৰণ নিশ্চয় নকৰিলেহেঁতেন। 3বাৰ নিমন্ত্ৰণ কৰিছে আৰু প্ৰথমবাৰ যেতিয়া আহিছিল তেওঁ ইয়াক গীত পৰিৱেশন কৰিবৰ কাৰণে প্ৰথম ফিলবাৰী অঞ্চলত ময়ো এই মিটিংখনত আছিলো। মৰাণ ছাত্ৰ সন্থাৰ এখন মিটিং আছিল। মোৰ গাঁৱতে সুৰজিত ঘাটলৈ গৈ আহিছে। মই কৈছো সেই অনুষ্ঠানটো ময়ো আহিছো। যি কি নহওক আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো। মোৰ ভাষা নাই এই মুহূৰ্তত আপোনালোক কৃতজ্ঞতা ধন্যবাদ জনোৱাৰ। এইখিনি মৰম চেনেহ ৰাজীৱ ভটিয়া পৰিয়ালটোক দিয়াৰ কাৰণে মই চিৰদিন কৃতজ্ঞ হৈ থাকিম। আৰু স্মৃতিৰ পাতত, বুৰঞ্জীৰ পাতত এই ফিলবাৰী পৰ্যটন ৰক মেলাৰ নাম জিলিকি থাকিব। কেৱল মাত্ৰ তেওঁ নিশ্বাস ত্যাগ কৰিলে বুলি নহয়, তেওঁ আজিও প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি থাকিব যে আজিও আমি জীয়াই ৰাখিছো ৰাজীৱ ভটিয়াক, আমি আজিও জীয়াই ৰাখিছো ৰাজীৱ ভটিয়াক, আমি আজিও জীয়াই ৰাখি অনন্ত অনাদি কাললৈকে এই কথা বোৱাই লৈ যাব। তাকে মই আশা কৰি কামনা কৰি সৰু শেষত মই কওঁ, সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। ধন্যবাদ। জয় আসাম।